হেল্ল' গাইজ শুনিছেনে? হেল্ল' গাইজ, আজি মই আপোনালোকক এটা খুব পটককৈ ক'বলৈ আহিলোঁ কথা এটা মোৰ খুব দৰকাৰ হৈ আছিলে। চ' মই ভাবোঁ আপোনালোকৰো চাগে ইনষ্টেণ্ট কেতিয়াবা দৰকাৰ হ'ব পাৰে। কেতিয়াবা আমাৰ কি হয়, খুব অলপমান এমাউণ্ট এটা আমাৰ জীৱনত খুব দৰকাৰ হৈ পৰে আৰু তাৰ বিনিময়ত আপোনালোকেতো কাৰোবাক ফোন কৰি থাকিলে হয়তো নাপাবও পাৰে। কি কৰিব, যদি ইনষ্টেণ্ট অকণমান পইচা লাগে এম পকেটত গৈ ল'ব পাৰিব। আৰু এই এম পকেট ক'ত পাব গম পাইছেনে? আপোনাৰ মোবাইলতে থকা প্লে' ষ্ট'ৰত চাৰ্চ বাৰত লিখিব এম পকেট, লগালগি এম পকেটৰ সৰু এটা চিম্বল ওলাই আহিব আৰু তাক ডাউনলোড কৰিয়ে আপোনাৰ যিটো যাৱতীয় ডকুমেণ্টছখিনি যেনেকৈ বেংকৰ পাছবুক, আধাৰ কাৰ্ড আৰু লগতে পান কাৰ্ড, এই সকলোবোৰ দি নিজৰ ফোন নম্বৰ দি নিজৰ থকা ঠাইখনৰ এড্ৰেছ ভৰোৱাৰ পাছত লগালগি আপুনি মাত্ৰ 30 ছেকেণ্ডত 1000ৰ পৰা 5000ৰ ভিতৰত এটা এমাউণ্ট লগালগি আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। গতিকে যদি আপুনি ভাবিছে আপোনাৰ চিভিল স্ক'ৰটো বহুত ডাউন হৈ আছে, মই লোন পাম নে নাপাওঁ, এইবোৰ যদি বিভিন্ন ধৰণৰ প্ৰশ্ন মনত খেলাই আছে, তেন্তে আপুনি মোক শীঘ্ৰেই কমেণ্টত জনাব। আৰু লগতে যদি কৰিব পৰা নাই, কেনেকৈ পইচা ডাউনলোড কৰিব বা কেনেকৈ ধৰণৰ প্ৰচেছটো আছে, সেই যদি আপুনি পৰা নাই তেনেহ'লে মোক কমেণ্টত জনাব। মই অতি সোনকালে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।